বিশিষ্ট সমাজকৰ্মী তথা ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰৰ অধ্যক্ষ শ্ৰী ৰাজেন বৰাদেৱক এখন ফুলাম গামোচাৰে মৰম স্নেহ আৰু শ্ৰদ্ধা সূচাবৰ বাবে মই জুনমণি দত্তক অনুৰোধ জনাইছোঁ। এই অনুষ্ঠানলৈ আমি বিশেষভাৱে আলোচক হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ অসম নগৰ প্ৰশাসনিক বিষয়া তথা 2022 বৰ্ষৰ এপিএছচি 25ম স্থানপ্ৰাপ্ত নীলাক্ষী কলিতা। নীলাক্ষী কলিতাক এখনি ফুলাম গামোচাৰে মৰম স্নেহ আৰু শ্ৰদ্ধা যাচিবৰ বাবে মই অনুপ গগৈ দত্তক অনুৰোধ জনাইছোঁ। আমাৰ মাজত আমি বিশিষ্ট অতিথি হিচাপে আলোচনা চক্ৰলৈ আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা যোগোৱা হলগুৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল গগৈদেৱ আমাৰ মাজত উপস্থিত আছে। তেখেতক এখনি ফুলাম গামোচাৰে মৰম যাচিবৰ বাবে মন্দিতা শইকীয়াক মই অনুৰোধ জনালোঁ। আমি নিৰ্দিষ্ট
ৰূপজ্যোতি প্ৰাথমিক শাখা নামঘৰ বন্দৰমাৰী নহাট শিৱসাগৰ অসম দিনাংক 6 জুলাই 2024 চন শনিবাৰ নহি জ্ঞাননে সদৃশম পবিত্ৰ নিহ বিদ্ৰোহ প্ৰিয় ভাজন হে জ্ঞাননে জ্ঞানৰ সমুদ্ৰত মানৱ জীৱন সভাৰ সভাপতি মহোদয় লগতে আলোচনা চক্ৰৰ বিষয়ববীয়া সঞ্চালক সন্মানীয় শ্ৰীযুত ফণীধৰ বৰাদেৱ আৰু সন্মানীয় অতিথি বৃন্সী কুমাৰ বৰাদেৱ আৰু উপস্থিত অধ্যক্ষ মহোদয় জয়দেৱ মই ভাষণ দিব পৰাৰ মোৰ অভিজ্ঞতা ইমান নাই মই বৰ্তমান APSC পৰীক্ষাত মই অসম নগৰ প্ৰশাসনিক বিষয়া বিভাগত 26 সংখ্যক স্থানত মই অল আসামৰ ভিতৰত নিৰ্বাচিত হৈছোঁ আপোনালোকে মোক ইয়াত কিমান ধুনীয়াকৈ মাতি আনি সন্মান দিয়াৰ বাবে মই ধন্যবাদ প্ৰকাশ কৰিছোঁ আপোনালোকৰ সকলোকে আকৌ এবাৰ কৈছোঁ মই ভাষণ দিব পৰাৰ মোৰ যোগ্যতা নাই মই আলোচনা চক্ৰৰ বিষয়লৈকে ডাইৰেক্টলি যাব বিচাৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰী আছে বা অভিভাৱকসকল আছে তেওঁলোকক মই যিমানখিনি জানো APSC হওক বা UPSC হওক তাৰ বিষয়ে মই ক'বলৈ গৈছোঁ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ 3টা স্তৰৰ পৰীক্ষাটো হয় প্ৰথমতে প্ৰাৰম্ভিক পৰীক্ষা অথবা প্ৰিলিমছ বুলি কোৱা হয় আৰু এই পৰীক্ষাটোত সাবজেক্ট নলেজ হিচাপে সম্পূৰ্ণ আৰ্টছ বা সায়েন্স সকলোৰে নলেজখিনি লাগে যেনেকৈ ইকনমিক্স পলিটিকেল সায়েন্স মেথছ ইংলিছ আৰু অসমৰ যোনটো আমাৰ সংস্কৃতি কলা সংস্কৃতি ডিজাষ্টাৰ মেনেজমেণ্ট প্ৰত্যেকখিনিৰ ওপৰত নলেজ থাকিব লাগে আৰু এই পৰীক্ষাটো গোটেইখিনি বস্তুৰ নলেজটো ল'বলৈ ইমান সহজ নহয় ভালদৰে যদি আপোনালোকে এতিয়াৰ পৰা অধ্যয়ন কৰে আৰু চিলেবাছটো যদি ভালদৰে চায় তেতিয়াহ'লে ভাল হয় আৰু মই ভাবোঁ যোনখন নিউজ পেপাৰ হয় নিউজ পেপাৰখন মানুহে সৰুৰ পৰা পঢ়ি যাব লাগে কাৰণ নিউজ পেপাৰখনে মানুহে আজি অসমত কি হৈ আছে আজি ভাৰতবৰ্ষত কি হৈ আছে সেইখিনি জনাত সহায় কৰে আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যেতিয়া তেওঁলোকে বুজি পোৱা হয় গম পায় মানে জীৱনত এটা লক্ষ্য থাকিব লাগে মই নকওঁ যে প্ৰশাসনিক
বিষয়া হওক এজন সুদক্ষ চিকিৎসক হ'ব পাৰে এজন সুদক্ষ অভিযন্তা হ'ব পাৰে তেওঁলোকৰ নিজৰ যিটো পেচেণ্ট হয় নিজৰ মনেৰে যিটো হ'ব বিচাৰিছে সেই ক্ষেত্ৰত আগবাঢ়ি যাব লাগে আৰু অভিভাৱকসকলেও তেওঁলোকক ছাপোৰ্ট কৰিব লাগে কাৰণ যেহেতু কম্পিটিশ্যন বহুত বেছি হয় ল'ৰা ছোৱালীসকলে বহুত ষ্ট্ৰেছ লয় টেনশ্যন লয় এনেকুৱা হ'ব নালাগে তেওঁলোকে যেনেদৰে আগবাঢ়ি যাব বিচাৰিছে আগবাঢ়ি যাবলৈ দিব লাগে আৰু APSC বুলি ক'লে যে ইয়াত বহুত সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে বুজি নাপাব এইটো পৰীক্ষা গ্ৰেজুৱেশ্যন কৰি শেষ হোৱাৰ পিছতে দিব পাৰে পৰীক্ষাটো 3টা স্তৰতে প্ৰথমটো কৰোঁ পাৰমানেণ্ট স্তৰটো কথা যিটো প্ৰিলিমছ বুলি কোৱা হয় সেই প্ৰিলিমছত উত্তীৰ্ণ হ'লেহে আপোনালোকে মেইনছ পৰীক্ষাত মূল পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰিব আৰু এই মূল পৰীক্ষাত টোটেল 6খন পেপাৰ থাকে আৰু এখন পেপাৰ 250 মাৰ্ককে থাকে আৰু 3 ঘণ্টা 60 পেজ লিখিব লাগে আৰু প্ৰশ্নসমূহ যোনবোৰ আমাৰ গতানুগতিক ব্যৱস্থা অসমৰ হওক ভাৰতৰ হওক যেনেকুৱা পৰিস্থিতি চলি আছে তাৰ ওপৰতে আহে আৰু সেই ক্ষেত্ৰত অকণমান চিলেবাছখন চাই অধ্যয়ন কৰিলে বহুতখিনি সহজ হৈ যায় আৰু যোনখিনি বেছিক হয় মই ভাবোঁ 12লৈকে ক্লাছ 8ৰ পৰা 12লৈকে যোনখিনি বিষয় আছে আমাৰ সেইখিনিয়ে বেছিক হয় সেইখিনি বিষয় যদি মানুহে ভালদৰে অধ্যয়ন কৰে পিছৰ সময়ত তেওঁলোকে মানে ইজি হৈ যায় বস্তুবোৰ যদি 8ৰ পৰা 12লৈকে ভালদৰে অধ্যয়ন নকৰে পিছত এনেকুৱা ধৰণৰ পৰীক্ষাত বহিবলৈ কাৰণে আকৌ বেছিকখিনি ঘূৰি চাবলগীয়া হয় বহিবলগীয়া হয় সেইটো কাৰণে সৰুৰ পৰাই মানুহে ভালদৰে অধ্যয়ন কৰিলে অলপ সহজ হৈ যায় আৰু মূল পৰীক্ষাত যদি পাছ কৰিব পাৰে আপোনালোকে তেতিয়া মৌখিক পৰীক্ষাটো হয় যিটো ইণ্টাৰভিউ বুলি কোৱা হয় আৰু ইণ্টাৰভিউ পেনেলত 4-5জন থাকে IS বিষয়া ACS বিষয়া থাকে তেওঁলোকে আপোনাৰ কেৰেক্টাৰটো কেনেকুৱা হয় আপুনি মানুহজন কেনেকুৱা হয় আপুনি এখন প্ৰশাসনিক বিষয়া হিচাপে যোগ্য হয়নে নহয় আপোনাৰ এটিটিউড আপোনাৰ বিহেভিয়াৰ সেইখিনি চাই তেওঁলোকে বিবেচনা কৰে তেনেকুৱা মতে ৰিজাল্টটো হয় শেষলৈ আৰু যদি এবাৰ প্ৰাথমিক পৰীক্ষাটো ৰখি গ'ল তেতিয়াও প্ৰথমবাৰৰ পৰা আকৌ পৰীক্ষাত বহিব লাগে যদি মূল পৰীক্ষাটো ৰখি যায় তেতিয়াও প্ৰথমবাৰ পৰা বহিব লাগে সেইটো কাৰণে এই পৰীক্ষাত অকণমান ধৈৰ্যটো বহুত বেছি লাগে আৰু মানসিক যোনটো ষ্ট্ৰেছ হয় সেইটো অলপ বেছি হৈ যায় মই ভাবোঁ ধৈৰ্য ধৰি প্ৰত্যেক ল'ৰা ছোৱালীয়ে ধৈৰ্য ধৰি কাম কৰি গ'লে চব ইজি হৈ যাব শেষলৈ আৰু মই নকওঁ আপোনালোকে প্ৰশাসনিক বিষয়া হওক মই ক'ম আপোনালোকৰ যি পেচেণ্ট হয় এজন সুদক্ষ ডক্টৰো বহুত ভাল এজন সুদক্ষ চিকিৎসাবিদ আমাৰ অসমৰ কাৰণে বহুত মানে ইম্পৰ্টেণ্ট এজন ভাল অভিযন্তা এজন ভাল অধ্যক্ষ আপোনালোকৰ যি মন যায় যোনটো বিষয়ত আপোনালোকে ভালদৰে নিজৰ ছাৰ্ভিচটো দিব পাৰে সেইটো বিষয়ত আগবাঢ়ি যাব পাৰে আৰু বেছি দীঘলীয়া নকৰোঁ আপোনালোক বহুত সৰু সৰু ল'ৰা ছোৱালী ক্লাছ 4, 5, 6ত পঢ়ি আছে আপোনালোকে APSC মানে কি নাজানে যেতিয়া ডাঙৰ হ'ব গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব বা হাই ছেকেণ্ডেৰী কমপ্লিট কৰিব তাৰপিছতে বুজি পাব যে কি পঢ়িব লাগে কি কৰিব লাগে এনেকুৱা ক্ষেত্ৰত যদি আপোনালোকে দেখুৱা পাৰা হয় বা ডাইৰেকশ্যন হেৰুৱাই কি কৰোঁ কি নকৰোঁ এনেকুৱা লাগে মোক যদি কণ্টেক্ট কৰে মই নিশ্চয় আপোনালোকক সহায় কৰিম আৰু বিশেষ একো নকওঁ আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ অভিভাৱকসকল বা ছাত্ৰ ছাত্ৰীসকলৰ যদি কিবা কুৱেশ্যন আছে কিবা জানিবলৈ মন আছে মোক সুধিব পাৰে মিডিয়াম যোনটো মানে ইংলিছ বা আছামিজ তেনেকুৱা একো কথা নাই আপোনালোকে দুইটা মিডিয়ামতে প্ৰিপেৰেশ্যন কৰিব পাৰে অসমীয়াটো লিখিব পাৰে ইংৰাজীটো লিখিব পাৰে যাৰ যেনেকুৱা সুবিধা লিখিব পাৰে আৰু মই নিজে ক্লাছ 9লৈকে আছামিজ মিডিয়ামত পঢ়িছিলোঁ মই ইংলিছতে লিখিছিলোঁ আৰু মোৰ একো তেনেকৈ অসুবিধা হোৱা নাই খালি এতিয়াৰ পৰা যিসকলে পঢ়ি আছে পঢ়াৰ লগত সম্পৰ্কটো ৰাখিলে পিছলৈ ভাল হ'ব নমস্কাৰ মোৰ নাম দেৱানন্দ শইকীয়া মই জানিব বিচাৰিছোঁ আপোনাৰ পৰা আপুনি কিমান ঘণ্টাকৈ পঢ়িছিল আৰু কি ছাবজেক্ট আপুনি চিলেক্ট কৰি লৈছিল পৰীক্ষাটোৰ কাৰণে যিহেতু ছাবজেক্ট চিলেক্ট কৰি ল'ব লাগে আৰু কেনেকুৱা ধৰণৰ ছাবজেক্ট চিলেক্ট কৰি ল'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰ হ'ব বুলি আপুনি ভাবে লগতে আৰু এটা মই জানিব বিচাৰোঁ মানে যিটো ভাইভা হয় মুখামুখি যি ইণ্টাৰভিউ হয় তাত কেনেধৰণে উপস্থাপন কৰিব লাগে কেনেধৰণে তাত কেনেকুৱা ধৰণৰ মানে প্ৰশ্ন সোধে এই বিষয়ে অকণমান কওকচোন বৰ্তমান অসম লোকসেৱা APSC পৰীক্ষা হয় তাত যোনটো ছাবজেক্ট চিলেকশ্যন আছিলে সেই ছাবজেক্ট চিলেকশ্যনটো উঠাই দিয়া হৈছে এই বছৰৰ পৰা সেই ছাবজেক্ট
আৱাৰ্ছমান জবেই হৈছে যদি কোনোবা ইউপিএছচি কাৰণে প্ৰিপেয়াৰ কৰে তেওঁলোকে যোনটো ছাবজেক্ট ভাল পায় পলিটিকেল চায়েন্স ভাল হ'ব পাৰে ইকনমিক্স নিজে যোনটো ছাবজেক্ট ভাল পায় সেইটো ছাবজেক্ট ল'লেই হ'ল এনেকুৱা কোনো কথা নাই যে এইটো ছাবজেক্ট ল'লেহে মাৰ্কছ বেছি পাব মই যোনটো সৰ্বভাৰতীয় পৰীক্ষা তাৰ কথা কৈছোঁ আৰু অসমৰ বাবে এনেকুৱা ছাবজেক্ট চিলেকশ্যন নাই একো যেনেকৈ আৰু সময় বুলি ক'বলৈ গ'লে মই সদায় নিউজ পেপাৰখন পঢ়িছিলোঁ নিউজ পেপাৰৰ লগত ৰিলেট কৰি চিলেবাছ চাই পঢ়িছিলোঁ সময় যেতিয়া মেইনছ আহিছিলে তেতিয়া 14 আৱাৰ্ছমান 12 আৱাৰ্ছমান পঢ়িছিলোঁ কিন্তু এনেই ইমান সময় পঢ়া নাছিলোঁ 6 আৱাৰ্ছ 5 আৱাৰ্ছ আৰু লগতে মই চাকৰি কৰি আছিলোঁ সেইটো কাৰণে মোৰ কাৰণে অকণমান দিগদাৰ হৈছিলে পঢ়া মেইনছৰ সময় কিন্তু মই 14 আৱাৰ্ছমান পঢ়িছিলোঁ মানে এমাহ মই 14 ঘণ্টা 12 ঘণ্টাকৈ পঢ়িছিলোঁ বাকীখিনি সময় মই সদায় 6 ঘণ্টাকৈ পঢ়িছিলোঁ আৰু মৌখিক পৰীক্ষা বুলি ক'লে মানুহে যেতিয়া প্ৰিপেৰেশ্যন কৰে প্ৰিপেৰেশ্যন ফেজতে নিজকে এজন অফিচাৰ হিচাপে ভাবি ল'ব লাগে নিজৰ বিহেভিয়াৰ থকাৰ মানে যেনেকৈ এজন অফিচাৰে থাকে তেনেকুৱা নিচিনা কাপোৰ পৰিধান কৰি অসমীয়া ভাল সাজপাৰ মানুহটো একদম ডিচিপ্লিন হৈ যাব লাগে আৰু প্ৰশ্নবোৰ অকণমান পলিটিকেল থাকে যিহেতু আমাৰ চাৰ্ভিচটো এডমিনিষ্ট্ৰেশ্যন হয় পলিটিকেল প্ৰশ্ন এটা আপুনি কেনেদৰে আনচাৰ দিব মানে ডিপ্ল'মেটিক হ'ব লাগিব যিহেতু বস্তুটোৱে যে ডিপ্ল'মেচিৰ লগত জড়িত তেনেধৰণৰ প্ৰশ্ন থাকে আৰু বাকী আপোনাৰ স্কুলখনৰ ওপৰত সোধে কলেজৰ ওপৰত সোধে আৰু কোন অঞ্চলৰ পৰা মানে শিৱসাগৰৰ ওপৰত সোধে মোক এটা কুৱেশ্যন দিছিলে যে মই আপোনাক এজন আইএছ বিষয়ে মোৰ ইণ্টাৰভিউ কুৱেশ্যনটো এনেকুৱা আছিলে যে মই আপোনাক কি হিচাপত এজন এপিএছচিৰ মানে অফিচাৰ হিচাপে চিলেক্ট কৰোঁ তিনিটা উত্তৰ দিব কৈছিলে এতিয়া মই প্ৰথম কৰোঁ যে মই যিকোনো চিটুৱেশ্যনতে নিজক এডজাষ্ট কৰিব পাৰোঁ আৰু দ্বিতীয় প্ৰশ্নটো কৰোঁ যে মেম মই চিটুৱেশ্যনক লৈ মানে নিজৰ ধৈৰ্যটো কেতিয়াও নেহেৰাওঁ আৰু তৃতীয় প্ৰশ্নটো কৰোঁ যে মোৰ লিডাৰশ্বিপ কোৱালিটিটো আছে এতিয়া মোক মেমে সুধিলে যে তিনিটা কথা আপুনি ক'লে কিন্তু আপোনাৰ অনেষ্টি আৰু ইণ্টিগ্ৰিটি নাই নেকি তেনেকৈ মোক ক্ৰছ কুৱেশ্যন কৰিছিলে তেতিয়া মই ক'লোঁ যে মেম এজন প্ৰশাসনিক বিষয়াৰে কিয় অনেষ্টি আৰু ইণ্টিগ্ৰিটি থাকিব লাগে মই ভাবোঁ প্ৰত্যেকজন ব্যক্তিৰে অসমত যিমান আছে পপুলেশ্যন প্ৰত্যেকজন মানুহৰে অনেষ্টি আৰু ইণ্টিগ্ৰিটি থাকিব লাগে আৰু মই ভাবোঁ সেইটো কুৱেশ্যনৰ আনচাৰটো ভাল হোৱাৰ বাবে চাগে মই চিলেকশ্যন পালোঁ আৰু তেনেকুৱা ধৰণৰ মানে ৰিপ্লাই দিব পাৰিব লাগিব প্ৰত্যেকটো কুৱেশ্যনত এটা ক্ৰছ কুৱেশ্যন থাকিব আৰু ক্ৰছ কুৱেশ্যনটো আপুনি বহুত ভালদৰে ৰিপ্লাই দিলে পাই যায় আৰু কিবা কুৱেশ্যন আছে থাকে মোক কণ্টেক্ট কৰিব পাৰিব মোৰ কণ্টেক্ট নম্বৰ লৈ ল'ব মই যিমান পাৰোঁ সহায় কৰিম আৰু ছাত্ৰ ছাত্ৰীসকললৈও মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ ইয়াত থকা সকলো বিষয়ববীয়াকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কিবা যদি ভুল পাৰ্থক্য ক্ষমা কৰিব মোৰ ভাষণ দিয়াৰ মানে একেবাৰে অভিজ্ঞতা নাই একদম প্ৰথম থেংক ইউ আৰু উদয়ন শিশুকলা বিকাশ কেন্দ্ৰৰ সঞ্চালক কৃতি শিক্ষাৰ্থীৰ অভিনন্দন অনুষ্ঠান আৰু গৌৰৱ মাধৱৰ কুমাৰ কলা বিদ্যালয়ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰৰ অভিনন্দন অনুষ্ঠান আৰু বঁটা বিতৰণী অনুষ্ঠানৰ সন্মানীয় সভাপতি আমাৰ অতিকৈ শ্ৰদ্ধাৰ মাননীয় শ্ৰী ফণীধৰ বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকা এই অঞ্চলৰে এগৰাকী প্ৰযোগ্য সন্তান সমাজমুখী চিন্তাৰে যিগৰাকী ব্যক্তিয়ে চাকৰিৰ প্ৰতি আমাৰ পৰা আঁতৰত থাকিলেও আমাৰ সমাজখনক উত্তৰৰ দিশত লৈ যাবৰ কাৰণে সকলো সময়তে আমাৰ মাজত থকা ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰৰ সন্মানীয় অধ্যক্ষ মাননীয় শ্ৰীযুত ৰাজেন বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমাৰ অতিকৈ শ্ৰদ্ধাৰ মোৰ বন্ধু প্ৰধান শিক্ষক শ্ৰীযুত গোপাল গগৈ ডাঙৰীয়া এই অঞ্চলৰে এগৰাকী উপযুক্ত সন্তান ফলগুৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আমাৰ মাজত উপস্থিত আছে দিলাক্ষী কলিতা শেহতীয়াভাৱে অসম প্ৰশাসনিক সেৱা পৰীক্ষাত অসম নগৰ প্ৰশাসনিক বিষয়াৰ 25 সংখ্যক বা 25 সংখ্যক স্থান লাভ কৰা আৰু আমাৰ নিৰ্মবাদী ত্বৰান্বিত কৰা আমাৰ মৰমৰ ভণ্টি দিলাক্ষী কলিতা আমাৰ মাজত উপস্থিত আছে এই অঞ্চলৰে
কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তি সকলোকে নাম লৈ আমি সময় আচলতে ল'ব বিচৰা নাই। বহুকেইগৰাকী বক্তাও আছে। প্ৰয়াত গোপাল শইকীয়া আৰু নীলকান্ত বৰা সোঁৱৰণী স্মাৰক বঁটা প্ৰদান কৰা সন্মানীয় পৰিয়ালৰ দাদাসকল, আমাৰ মাজত উপস্থিত থকা এই অঞ্চলৰ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠসকল, মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰি থকা সন্মানীয় অভিভাৱকসকল, দেশৰ ভৱিষ্যতৰ ধৰণী নতুন প্ৰজন্ম, আমি যিসকলক লৈ সমাজখনে সপোন দেখোঁ, যিসকলক লৈ আমি অনাগত দিনত দেশখনৰ এটা স্বপ্ন ৰচনা কৰোঁ, এইসকল হ'ল নতুন প্ৰজন্মৰ কন্দন মইনামাইনীসকল আৰু পৰমেশ্বৰভাৱে ৰাইজ। প্ৰথমতে আমি মানদণ্ড কৰি জ্যেষ্ঠসকললৈ মোৰ শ্ৰদ্ধাৰ সেৱা জনাইছোঁ। আমাৰ যুৱ বন্ধুসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কন্দন মইনামাইনীসকলক মোৰ মৰম আৰু শুভাশীষ যাচিছোঁ। আজি গড়ভঙা বান্দৰবাৰী যুৱ সংঘ আৰু জাগৰণ পুথিভঁৰালৰ লগতে উদয়ন শিশুকলা বিকাশ কেন্দ্ৰৰ সৌজন্যত যি কৃতি শিক্ষাৰ্থীৰ অভিনন্দন অনুষ্ঠানৰ লগতে আজি আলোচনা চক্ৰ আয়োজন কৰিছে। তাৰ কাৰণে আমি প্ৰথমতে এই অনুষ্ঠানটিৰ লগত জড়িত থকা গড়ভঙা বান্দৰবাৰী জাগৰণ পুথিভঁৰালৰ সভাপতি মৃদু ভৱন দত্ত, সম্পাদক মানৱজ্যোতি দত্ত বৰা, গড়ভঙা বান্দৰবাৰী যুৱ সংঘৰ সন্মানীয় সভাপতি আকাশদ্বীপ দত্ত, সম্পাদক উৎপল দত্ত, গড়ভঙা বান্দৰবাৰী উদয়ন আৰু শিশুকলা বিকাশ কেন্দ্ৰৰ সভানেত্ৰী দীপ্তি সন্ধ্যা দত্ত আৰু সম্পাদিকা অনুগগৈ দত্ত ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি খুব এটা সুন্দৰ বিষয়ৰ ওপৰত একেলগে এখন আলোচনা চক্ৰ আয়োজন কৰিছে। বিষয়টো হ'ল যে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি। এই সম্পৰ্কত ৰাজ্যিক স্তৰৰ যি প্ৰতিযোগিতামূলক পৰীক্ষা APSC আসাম পাব্লিক সাৰ্ভিস কমিশনৰ জৰিয়তে নিয়ন্ত্ৰিত হোৱা বা অনুষ্ঠিত হোৱা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আমাৰ নীলাক্ষী কলিতাই ছাত্ৰ ছাত্ৰীসকলৰ সাফল্য পোৱাকৈ ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনত তেওঁলোকৰ জীৱনৰ এই প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত কেনেকৈ মুখামুখি হ'ব লাগে এই সম্পৰ্কত তেওঁ খুব চমুকৈ বক্তব্য ৰাখিলে যদিও যথেষ্টখিনি গুৰুত্বপূৰ্ণ দিশ অনুভৱ কৰিছে বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ। এই কথাটো হ'ল যে প্ৰতিযোগিতামূলক পৰীক্ষা বুলি ক'লেই আমাৰ নিচিনা এই গ্ৰাম্য অঞ্চলবিলাকত অভিভাৱকসকলেই হওক বা ছাত্ৰ ছাত্ৰীসকলেই হওক প্ৰথমতেই সৰ্বভাৰতীয় হওক বা ৰাজ্যিক স্তৰতে হওক প্ৰতিযোগিতামূলক পৰীক্ষা বুলি ক'লে অলপ ভয় খায় বা তাৰ প্ৰতি তেওঁলোকে এটা বেলেগ দৃষ্টিৰে প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক চায়। তাৰ ফলত কি হয় যে আমাৰ বহুবোৰ সম্ভাৱনাপূৰ্ণ প্ৰতিশ্ৰুতি সম্পন্ন যিসকল ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ অনায়াসে উত্তীৰ্ণ হ'ব পাৰে, অনায়াসে এই প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক শেষ কৰিব পাৰে, সেই প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকৰ প্ৰতি তেওঁলোকৰ আচলতে যিটো এজাম্পশ্যন বা আগতীয়াকৈ যিটো অনুমান ধাৰণা, এই ধাৰণাটোৰ কাৰণে তেওঁলোকে সেই প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত সুখ্যাতিৰে উত্তীৰ্ণ হ'ব নোৱাৰে বা সেই প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত অৱতীৰ্ণ হ'বৰ কাৰণে কোনো প্ৰস্তুতি সাধাৰণতে নচলে। সেইকাৰণে আমাৰ